নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু ফুৰিবলৈ ওলাই আহিছোঁ তাৰে এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আচলতে ক'লৈ গৈ আছোঁ আপোনালোকে গম পাব, ৰ'ব। এয়া ধাবাত খাবলৈ ৰখিছোঁ, অলপ পিছত জনাই আছোঁ ক'লৈ গৈ আছোঁ। ভিডিঅ'টো অকণ দীঘলীয়া হ'ব, চাব খালি চবে। এয়া বাহিৰৰ পৰিৱেশ ধুনীয়া, এটা ধুনীয়া জেগালৈ গৈ আছোঁ। চৰ্দাৰজী ধাবা, খুব ধুনীয়া ৰাস্তা, বহল ৰাস্তা, ধুনীয়া ৰাস্তা। সেয়া পাহাৰৰ মাজলৈ গৈ আছোঁ। বিৰাট ধুনীয়া এখন, ভাল লাগিব চাগে গৈ পেলাই। বতৰো ভাল, বিৰাট ভাল। আচলতে ভিডিঅ'টো অকণমান আপলোড কৰা লেটেই হৈ গৈছেগৈ। এয়া পালোহি। আচলতে আমি শ্বিলং আহিছোঁ। শ্বিলঙত মানে এণ্টায়াৰ মেঘালয়খন ফুৰিম আৰু মেঘালয়খন ফুৰিবৰ কাৰণে আহিছোঁ। 4-5 ডেজৰ ট্ৰিপ এটাৰ কাৰণে আহিছোঁ। গতিকে আপোনালোককো গোটেইকেইদিন কি কৰোঁ কি নকৰোঁ ভিডিঅ'কেইটা দেখাই যাম। গতিকে এফালৰ পৰা ভিডিঅ'খিনি চাই যাব দেই। ধুনীয়া পৰিৱেশ। খোজকাঢ়ি খোজকাঢ়ি পুলিচ বজাৰ পালোহি আহি পেলাই। ভাল লাগিলে ৰাস্তাত খোজকাঢ়ি। চিনিও নাপাওঁ, কিন্তু গুগল মেপ জিন্দাবাদ। গুগল মেপ কৰি কৰি আহি ঘূৰি ফুৰিছোঁ আৰু। মানুহখিনি বিৰাট হেল্পফুল কিন্তু দেই। ৰাতি অকণ পৰিৱেশ। আজি আচলতে ডে' 1 আছিলে, আজি আহি পাইছোঁহিহে। আজি ইমান বিশেষ হেৰি কৰা হোৱা নাই। সন্ধিয়াই লাগিলে কাইলৈ ৰাতিপুৱা বাকীখিনি দেখাম। ডিনাৰ টাইম কিবা এটা খাই লওঁ, খাই মেলি আৰু তাৰপিছতে শুম আজিলৈ। তাৰপিছত কাইলৈ বাকীখিনি দেখাম বাৰু আপোনালোকক। আচলতেতো আমি থকা জেগাটো ধুনীয়া পৰিৱেশ আৰু ভাল লাগিলে। তো আজিলৈ বাই বাই, কাইলৈ ৰাতিপুৱা লগ পাম। এয়া ৰাতিপুৱা আহিলোঁ, চাৰ্চত আহি আছোঁ। বিৰাট ধুনীয়া চাৰ্চটো, ফটোত যিহেতু চবেই দেখিয়ে থাকে। আজি ভাবিলোঁ চাৰ্চটোলৈ যাওঁ। চাৰ্চটো যোৱাৰ আগত ৰাস্তাটো ইণ্টাৰেষ্টিং। এইটো যে গৈ আছোঁ, এইটো আপোনাৰ এখন স্কুলৰ ৰাস্তা। তো স্কুলৰ ৰাস্তাটো সেইফালেদি গৈ মানে তলেদি এটা ৰাস্তা আছে, সেইফালেদি নগৈ পেলাই এয়া স্কুল এখন। কি ধুনীয়া স্কুল চাওক না, কালাৰ কি ধুনীয়া। কালাৰ কম্বিনেশ্যনতে ফিদা হৈ গৈছোঁ মানে মই। খুব ধুনীয়া পৰিৱেশ। স্কুলৰ সেয়া গেটেদি পাৰ হৈ পেলাই আপোনাৰ ৰাইট হেণ্ড ছাইডেদি যাব পাৰি, নহ'লে তলেদিও পাৰি। তো এয়া চাৰ্চটো, এইটোত চাগে আপোনালোকে বহুতৰ ফটোজত দেখিয়ে থাকে। বহুত মানুহ আহে ইয়াতে ভিডিঅ'জ বনাবলৈ, ফটোজৰ কাৰণে আহে, ভিডিঅ'জৰ কাৰণে। খুব ধুনীয়া, ইমান চাফা, ইমান কাম, কি পিচফুল এনভাইৰনমেণ্ট। গাড়ী চাড়ীবিলাক আছে যদিও আপোনাৰ একো কোহাল নাই, বিৰাট ধুনীয়া। তো বাহিৰতে অকণমান চাই মেলি আৰু ফটো চটো তুলিলোঁ। ভালেই লাগিলে। ডে' 1টো মানে ফুৰি আজি ষ্টাৰ্ট কৰিছোঁহে। আমি য'ত আছোঁ মানে তাত একদম কাষতেই হয়। মানে ৱাকিং ডিষ্টেঞ্চ আৰু অকণমান আহিলে পায়। ইমান ধুনীয়া, ইমান ধুনীয়া। মানে কালাৰটো বিৰাট ধুনীয়া। মই কৈছোঁ নহয়, ফটোত মানে অকণমান হেৰি লাগিলেও। এইফালে আহিছোঁ, কি কামত আহিছোঁ জানে? স্কুটি এখন ভাড়া কৰিবৰ কাৰণে। মানে কি হয়, তাত স্কুটি লৈ ফুৰিবলৈ ভাল। তাত মানে গাড়ী চাড়ীত মানে শ্বিলঙৰ যোনখিনি লোকেল এৰিয়া সেইবিলাক স্কুটিত বেষ্ট হয়। তো স্কুটিখন ল'বৰ কাৰণে আকাশৰ পৰা তললৈ অহা নিচিনা লাগিছে। মানে ইমান ওখ ৰাস্তাৰ পৰা খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ। তো এইফালেই যে দেখিছে, এইফালেই যাম মানে আমি। স্কুটিখন চাই ল'লোঁ, মেলিলোঁ। স্কুটি থকা জেগা, এইখন স্কুটি লৈ এতিয়া এইখন পূৰা ফুৰিম আৰু। এইটো মিউজিয়াম এটা হয়। মিউজিয়ামটোত গৈছিলোঁ, ডন বস্কো মিউজিয়াম। কিমান ধুনীয়া, ইমান ধুনীয়া। ভিতৰত কেনেকুৱা ধুনীয়া। খালি তাতেই ভিতৰত কি হয়, ভিডিঅ' বনাবলৈ নিদিয়ে। ফটোজবিলাক দিব কৰিবলৈ, কিন্তু ভিডিঅ' কৰিব এলাও নাই। তো বাহিৰৰ পৰিৱেশ খুব ধুনীয়া। তাতে এটা কথা হয় কি, খুব হেৰি হয়, ফটোজবিলাককে দিছোঁ আৰু সেইকাৰণে ফটোজবিলাককে চাওক আৰু। ভিডিঅ' বনাবলৈ যিহেতু নিদিয়ে। ঢেৰ আছে ফটোজ, মানে ইমানখিনি আপলোড কৰিবলৈ সময় নহ'লেগৈ। আৰু সময় নহয় মানে ভিডিঅ'টো বহুত দীঘল হ'ব যে, সেইকাৰণে অকণমান ক্ৰপ কৰি দিলোঁ আৰু বাৰু।
ফটোজবিলাকৰ পিছত বাহিৰৰ পৰিৱেশটো এবাৰ দেখালোঁ, তথাপি এবাৰ চাই দিয়ক আৰু তাৰপিছত কি হয় একদম ওপৰত দেখিছে ন, এইটো ওপৰলৈ যাম এবাৰ ৰ'ব, একেবাৰে ওপৰৰ পৰা ভিউটো চাব কি ধুনীয়া, বিৰাট ধুনীয়া গোটেই শ্বিলংখন দেখি একদম ওপৰত মানে এইটো ভিউ পইণ্ট হয় মানে ইয়াৰ পৰা কি হয় গোটেই ওপৰখন দেখা পাই কেনে ধুনীয়াকৈ মানে ছেফকৈ ৰখা হৈছে জেগাটো, শ্বিলংখন ওপৰৰ পৰা চাব পাৰি আৰু টাউনখন, মেইন টাউনখন। খুব বতাহ একদম মানে ইমান বতাহ নহয়, কিন্তু এটা ভাল হ'ল কি বৰষুণ আহিছিলে বাট মানে ইমান বেছি নহয় আৰু। এতিয়া গৈ আছোঁ আমি এলিফেণ্ট ফলছ চাবৰ কাৰণে স্কুটি লৈ। এলিফেণ্ট ফলছ চাই আহি পেলাই তাৰপিছতে আকৌ বেলেগ এটা জেগাত যাম। এইটো এলিফেণ্ট ফলছ চাবৰ কাৰণে ইয়াতে এণ্ট্ৰি ফিজ 200 টকা ল'লে, তাৰপাছতে গ'লোঁ আৰু। তাত খালি বহুত খোজকাঢ়িব লাগে, বহুত ষ্টেপ যাব লাগে, মানে তললৈ যাবলৈ ভাল, ওপৰলৈ আহোঁতে ইমান ভৰি বিষায় নহয়। ইয়াতে এটা ইণ্টাৰেষ্টিং কথা হ'ল এলিফেণ্ট ফলত 3টা ফলছ আছে, অকল এটা নহয়। ফাৰ্ষ্টত এটা ওপৰৰ পৰা এতিয়া গৈ আছোঁ আপোনালোকক দেখাবলৈ, এইটো ওপৰৰ পৰা এটা ষ্টাৰ্টিং এইটো হয়। 3টা মানে এইটোৱে যাব, এইটোৰ পৰা তললৈ গৈ পেলাই আকৌ বেলেগ এটা কানেক্ট হয়। চ' 3টা ফলছ আছে মানে একেটা জেগাতে। এইটো মেক্সিমাম মানুহ চাগে ইয়ালৈ আহিছেই, চবেই চাগে জানেই আৰু, কাৰণ শ্বিলংখনটো আৰু কাৰো চিনাকি নহয় ন। তথাপি মই নিজে আহিছোঁ কাৰণে মোৰ মন গ'ল দেখাবলৈ। ইয়াতে ছাইডত আপোনাৰ চাই মেলি এইফালে চানা বিকি আছে আকৌ দেই, পূৰা একদম মানুহবিলাকে চানা খাই আছে। এতিয়া বোলক তললৈ যাওঁ, বাকী দুটা চাই লওঁগৈ। এয়া চানাৱালা। ষ্টেপকেইটা নামি যাওঁতে ভালেই লাগিলে, কিন্তু এইটো ছেকেণ্ড ফলটো, ছেকেণ্ড ফলৰ পৰা এইটো লাষ্টত থাৰ্ডত, ছেকেণ্ডটো ইমান ডাঙৰ নহয়, থাৰ্ডটো বিৰাট ধুনীয়া। থাৰ্ডটোত চবেই গৈ পেলাই যে ফটো তোলে যে ৱাটাৰফলত, মানে শ্বিলঙৰ মেইন জেগা যোনটোত য'তেই ৰখি পেলাই ফটো তুলিব পাৰে সেইটো আৰু। মই ভাবিছোঁ আৰু মেইন জেগা বুলি, আৰু বহুত জেগা আছে চাগে। ইমান ধুনীয়া পানী আহি আছে নহয়, কেনেকুৱা ভাল লাগিলে, বিৰাট ভাল লাগিলে। এনেকুৱা লাগিছে যেন ওচৰলৈ গুচি যাম, কিন্তু পূৰা এইফালে পুলিচ ৰখি আছে, কোনো কাষত যাবই নিদিয়ে, চবক লগাই দিয়ে পূৰা। চ' ছেকেণ্ড ডে আমাৰ যথেষ্টখিনি জেগা ফুৰা হৈ গ'ল। লাইটলুম যাম ভাবিছিলোঁ, কিন্তু কি হৈ গ'ল শ্বিলঙৰ পৰা 30-35 কিলোমিটাৰ হৈ যায়, তো সেইফালে গুচি গ'লে আমাৰ ৰাতি হৈ যাব। এইটো এটা টেঙা, কেনেকুৱা টেষ্টি, নগা টেঙা বুলি কয় নাজানো, তাত বেলেগ এটা নাম দি কয়, কি ক'ম আৰু, জিভাত পানী আহি যায় মানে, কেনেকুৱা ধুনীয়া। মই বহুত খালোঁ এইখিনি। এইখন লোকেল মাৰ্কেট, ইয়াত আপোনাৰ তাৰ যোনখিনি শ্বিলঙৰ লোকেল আপোনাৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি বাঁহৰ বস্তু গোটেইখিনি পায়, খালি দামটো অকণ বেছি হয় ইয়াত। তো পৰাপক্ষত ইয়াত নিকিনিব, পুলিচ বজাৰৰ পৰাই কিনিব, তাতেই কম হয়। ইয়াত কিনি পেলাই মই অকণমান ঠগ খালোঁ বাৰু। চব হাতেৰে কৰা বস্তুবিলাক দেই, এইবিলাক মানে হেৰি নহয়, তেওঁলোকে বাহিৰৰ পৰা নহয়, তেওঁলোকে নিজৰ যোনখিনি লোকেল যিবিলাক মানুহ সেইবিলাকে কৰে। ইয়াৰ পৰা বস্তু ল'লোঁ কিবাকিবি, তাৰে এটা বস্তু আকৌ আনি থাকে ভাগিও থাকিলে, ইণ্টাৰেষ্টিং কথা। তো ইয়াৰ পৰা ওলাই আহিলোঁ, এতিয়া যাম আমি এয়াৰফ'ৰ্চ মিউজিয়াম, যোনটো ৰাস্তাতে আছে, যোনটো আমি ৰিটাৰ্ণ যোনটো আমাৰ ৰাস্তা সেইটো একেটাতে আছে। তো ইয়াৰ পৰা গৈ পেলাই আমি তাতে যাম। তো ব'লক একেলগে যাওঁ, এয়াৰফ'ৰ্চ মিউজিয়ামটো চাওঁগৈ। এতিয়া ইয়াতে কি হয় কথাটো জানেনে, ইয়াতে এণ্ট্ৰি ফিজবিলাক বহুত বেছি। এণ্ট্ৰি ফিজ, ছেকেণ্ডটো হৈ গ'ল আপোনাৰ পাৰ্কিং, এইটো তাত বহুত পইচা লাগে। আপুনি নিজে ফুৰা মেলাত ইমান পইচা নালাগে, বাট মানে তাত বহুত লাগে। আমি ইয়াতে এণ্ট্ৰি ফিজ, ইয়াতে আকৌ আপোনাৰ 100 টকাকৈ লৈছে। তো প্ৰত্যেকটোত 100-200 এনেকুৱাই হয় মানে এণ্ট্ৰি ফিজবিলাক। তেতিয়া আপোনাৰ এয়াৰফ'ৰ্চৰ এইটো অকণ মোৰ নতুনকৈ কৰিলোঁ আৰু মুখখন লগাই পেলাই, কিন্তু এইটো ল'ৰাৰ আছিলে, ছোৱালীটো ভিতৰত আছিলে। ইয়াৰ ভিতৰত তেওঁলোকৰ এইবিলাক ফটোজবিলাক আছে, এয়াৰফ'ৰ্চ অফিচাৰ্ছখিনি। এইবিলাক কিবা ফাইটাৰ জেট কিবা নাজানো, ইমানকৈ মইতো নাজানো আৰু, তথাপি তেওঁলোকে এইবিলাক ইউনিফৰ্ম জানেনে, এই ছাইডত এইফালে ইউনিফৰ্ম আছে, এইফালে গেমিং জ'ন, এইটো
ইউনিফৰ্মখিনি প্ৰত্যেকটো ছিজনৰ ইউনিফৰ্ম বেলেগ বেলেগ, তাতে বেছি ভিডিঅ' কৰিব নিদিয়ে ভিতৰত, সেইকাৰণে মই মানে মনে মনে কৰিলোঁ অকণমান। এতিয়া গৈ আছোঁ শ্বিলং পিক চাবৰ কাৰণে, শ্বিলং পিক চাবলৈ গৈ আছোঁ, কিন্তু গৈ থাকিলে দেখিব জমনিটা হ'ব মানে আমাৰ লগত। গৈ আছোঁ বাগানৰ মাজে মাজে গৈ 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 যেতিয়া তাত পামগৈ, বৰ ধুনীয়া জেগা এটা আৰু, কিন্তু আগতে কৈ দিছোঁ ছাছপেন্সটো ভাঙি দিছোঁ, আমি গৈ গৈ আমি তাত সোমাবলৈ নাপালোঁ, কেলৈ নাপালোঁ জানেনে? তাত গৈ পেলাই আকৌ এখন গাড়ী ভাড়া কৰিব লাগে। অলৰেডি আমি এখন স্কুটি ভাড়া কৰি নিছোঁ, স্কুটিখন সোমাব নিদিয়ে, ঠিক আছে, তো তাত গাড়ীহে দিয়ে, তো গুচি আহিলোঁ সেইকাৰণে। তাৰপাছতে শ্বিলঙৰ এই টাউনৰ মাজমজিয়াতে আছে ৱাৰ্ডছ লেক, তালৈ গ'লোঁ, তাত বহিলোঁ, বহুত দেৰি ভাল লাগিলে, কিন্তু অলৰেডি বিৰাট টায়াৰ্ড মানে খোজকাঢ়ি কাঢ়ি বহুত ভৰি বিষালে, ইমান ষ্টেপ যাব লাগে নহয়। তো ইয়াতে ৱাৰ্ডছ লেকত আহিলোঁ, ইয়াতে মানুহবিলাকে বটিং চটিং কৰি আছে, মোৰ মানে বডিটোত এনাৰ্জি নাইকিয়া হৈ গ'ল। অলৰেডি ৰাতিপুৱা 8:30 পৰা ঘূৰিয়ে ফুৰিছোঁ, তো এতিয়া টাইম হৈ গ'ল আপোনাৰ ইয়াত বাজিছে এতিয়া 5টা, তো 5টা বজালৈকে কণ্টিনিউ ঘূৰিয়ে আছোঁ, মানে টায়াৰ্ড মানে ট'টেলি টায়াৰ্ড, ইমান দূৰ দূৰ ৰাস্তা স্কুটি লৈ যোৱা, বহুত ভাগৰো লাগিছে। বহুত ডাঙৰ দেই এইটো। তাৰপিছতে ইয়াৰ ৱাৰ্ডছ লেকৰ পৰা ওলাই পেলাই আমাৰ লগত এটা ইণ্টাৰেষ্টিং ইনচিডেণ্ট হ'ল। পুলিচে ধৰি পেলাই ফাইন ল'লে, 1000 ৰুপিজ ফাইন হ'ল। মানে ফাইন লোৱা ইণ্টাৰেষ্টিং কাহিনী কি হ'ল, তাতে গভৰ্ণৰ হাউচ আছে, কোনো ধৰণৰ নটিচ নাই, একো নাই, পুলিচে ৰখি আছে। আমি সেইকাৰণে স্কুটিখন মই আমাৰ স্কুটিখন টাৰ্ণ লৈ লোৱাৰ কাৰণে ডাইৰেক্ট ফাইন। কি কৈছে, গালি দিছে নে কি কৈছে বুজিয়ে পোৱা নাই, সিহঁতৰ ভাষাত কিবা কিবি কৈছে, একো বুজি পোৱা নাই, মুঠতে পইচা লাগে। তো তেনেকুৱা ভুল নকৰিব, গভৰ্ণৰ হাউচত ইউ টাৰ্ণ ল'লে ডাইৰেক্ট পইচা ফাইন লগাই দিয়ে। তো 1000 ৰুপিজ আমাৰ এইখিনিতে ফাইন লাগিলে, চুনা লাগি গ'ল, কোনে এইবিলাক লাগি থাকে, ডাইৰেক্ট ফাইন দি আৰু গুচি আহিলোঁ। তো আজিলৈ ফুৰাই মেলি হ'ল। এতিয়া পুলিচ বজাৰৰ পৰা যিহেতু স্কুটিখন লৈছিলোঁ, সেইটোতো ৰিটাৰ্ণ কৰিব লাগিব। তেল 400 টকা ভৰালোঁ, যিটো আমাৰ 150 টকা তেলো নপৰিলে, তো সেইটো আমাৰ এটা চুনা লাগিছে, মানে চবতে আমি লষ্টে খাই আছোঁ আৰু জমনি কথা। তো স্কুটিখন ঘূৰাই এয়া টেঙা জিভাত পানী আহিয়ে যায় মই দেখা মাত্ৰ, কেনেকুৱা টেষ্টি টেঙা। আকৌ টেঙা খালোঁ, খাই মেলি বেক টু হোটেলত গ'লোঁ। ইয়াৰ পৰা যামগৈ আৰু এইখিনিতে আজি শেষ কৰিলোঁ, কাৰণ অলৰেডি সন্ধিয়া হৈ গ'ল, তাত মানে এতিয়া ৰাতি হ'বলৈ হৈ গ'ল আৰু। তো তাৰপৰা সেইকাৰণে গুচি আহিলোঁ। তো এয়া ৰুমত আহি ডিনাৰ চিনাৰ কৰি মেলি আজিলৈ বাই বাই। কাইলৈ ৰাতিপুৱা আকৌ ধুনীয়াকৈ এটা ভিডিঅ' লৈ আহি আছোঁ। তো সকলো ভালে থাকিব, গুড নাইট, কাইলৈ লগ পাই আছোঁ, টাটা।